এই মুহূৰ্তত মই উপস্থিত আছোঁ দক্ষিণ হাৰমাৰা মানকাছাৰ জিলাৰ মানকাছাৰ সমষ্টিৰ ভুৰাকাটা গাঁও পঞ্চায়তৰ ডংপাৰা গাঁৱত। ডংপাৰা গাঁৱত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে লগতে গৰাখহনীয়াই তাণ্ডৱ কৰিছে ডংপাৰা ৰাইজক। বিশেষকৈ ইয়াত দেখিবলৈ পোৱা গৈছে দক্ষিণ হাৰমাৰা মানকাছাৰ জিলাত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীয়ে বিশেষ প্ৰভাৱ পেলাইছে। ইয়াত স্থানীয় ৰাইজৰ বহুত অসুবিধা হৈ আছে। ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীয়ে বানপানী আহিলে বিদ্যালয়লৈ যাব নোৱাৰা হৈছে। যাতায়াতৰ 2-2.5 কিলোমিটাৰ ৰাস্তাত অকল পানী আৰু পানী উপস্থিত পৰি আছে। ইয়াত যিসকল মানুহ বসতি কৰি আছে কেতিয়াবা গৰাখহনীয়াই সেইবিলাক ঘৰ উঠুৱাই ল'ব পাৰে, এনেকুৱা ধৰণৰ পৰিস্থিতিত ভুগি আছে উৰাৰভুই গাঁৱৰ এই ফৰিদপুৰবাসী ৰাইজ। ইয়াত কিছু স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ পৰা পোনে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু আমাৰ সতীৰ্থ সাংবাদিকক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। হয়, যিহেতু দেখিবলৈ পোৱা গৈছে বানপানী আহি ইয়াত বহুত ভয়াৱহ সৃষ্টি কৰিছে, ইয়াৰ বিষয়ে আপুনি কি ক'ব? হয়, এইটো আমালোকৰ চলাচলৰ বিষয়টা এনে অসুবিধা হৈ আছে। যেনে 6 মাস আমালোকে ভালদৰে চলিব ফুৰিব পাৰোঁ আৰু 6 মাস যিবিলাক বৰষুণ আহি থাকে, মানে আপোনাৰ যিটো মেঘালয়ত যিটো বৰষুণ হয় সেই বৰষুণৰ পানীটোই ইয়াৰে পৰা যায় আৰু এইটোই মেইন নদী হয়। ইয়াৰ পৰা যোৱাৰ কাৰণে মানুহ আমালোকে 6 মাহ খান বহুত অসুবিধাকৈ চলাফেৰা কৰিব লাগে। আৰু যেটো আমালোকৰ ল'ৰা ছোৱালী আছে 6 মাস স্কুলত যাব নোৱাৰে, ৰাস্তা ঘাটৰ এনে বেয়া অৱস্থা, যেটো আমালোকৰ মোটামুটি 5 কিলোমিটাৰ মান মানে খোজকাঢ়ি যাব লাগে। যেতিয়া বানপানী আহে তেতিয়া আমালোকে এইবিলাক মানে লৌকাৰে মানে যাব লাগে আৰু সকলো মানুহ দুখীয়া মানুহ আছে। ইয়াত দুখীয়া মানুহবিলাক ল'ৰা ছোৱালী পঢ়াবলৈ একো নাই আৰু যিবিলাক মানুহবিলাক আৰু নদীৰ কাৰণে মানুহবিলাকৰ ঘৰ বাৰী ভাঙি আছে, গৰীব দুখীয়া মানুহখিনি ভাঙি আছে, আমালোকে বহুত অসুবিধা হৈ আছে। ইয়াত মানে সোনকালে এটা ব্ৰিজ দিলে আমালোকৰ বহুত ভাল হ'ব আৰু ৰাস্তাৰ কামটো মানে সোনকালে কৰিলে মোৰ ভাল হ'ব। মোৰ বিধান আপুনি কি জনাব? মই ইয়াৰ বিষয়ত চৰকাৰক অসম চৰকাৰক আমি আবেদন জনাইছোঁ যে আমালোকৰ কামটো সোনকালে কৰি দিয়ক। মই আৰু মানকাছাৰ বিধানসভাৰ যিটো বিধায়ক আছে সেই তাৰ ওচৰত মোৰ আবেদন আছে। আজি এইটোই হ'ল যে আমালোকৰ এই ব্ৰিজৰ কাম আৰু যিটো ৰাস্তা ভাঙি চুৰি আছে, যেনেকুৱা অৱস্থা হৈ আছে, ল'ৰা ছোৱালীবিলাকতো স্কুলত যাবই নোৱাৰে। সেইকাৰণে মানে মানকাছাৰৰ যি বিধায়ক আছে বিধায়কৰ ওচৰত মোৰ আবেদন আৰু কাকতি মিনতিকৈ কৈ আছোঁ যেনেকৈ সোনকালে মোৰ এই ৰাস্তা আৰু ব্ৰিজটো সোনকালে কৰি দিয়ে। হয়, স্থানীয় ৰাইজে আহ্বান কৰিছে যে বিধায়কে সোনকালে আহি ইয়াত বস্তুটো চাই যাব লাগে, কেনেকুৱা পৰিস্থিতিত স্থানীয় ৰাইজ চলাফেৰা কৰি আছে আৰু প্ৰশাসনে ইয়াৰ বিষয়ে পৰৱৰ্তী সময়ত কি এয়া হ'ব লক্ষণীয়। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।